কোনসকল লোকৰ আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া হৈ নাথাকিলেও আপডেট কৰাটো বাধ্যতামূলক বা আপডেট কৰি লোৱাটো ভাল। আপোনাৰ যদি আধাৰ কাৰ্ডটো আপুনি বনাওঁতে যেটো এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো যদি আপডেট কৰিবলগীয়া হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো কেনেকৈ আপডেট কৰিব লাগিব। তাৰ আগতে বহুতে মোক এটা কুৱেশ্যন সুধি আছিলে যে আধাৰ কাৰ্ডটো যদি আমি আপডেট কৰি নলওঁ তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ পইচা, অৰুণোদয় আঁচনিৰ পইচা বা চৰকাৰৰ যিকোনো ধৰণৰ বেনিফিটছ আমি পোৱাত অসুবিধা হ'ব নেকি। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় এইকেইদিন নিউজ চেনেলতে হওক বা ইউটিউবৰ ভিডিঅ'তে হওক শুনিবলৈ পাই আছে যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো আপুনি এতিয়া আপডেট কৰিব লাগিব। এতিয়া আধাৰ কাৰ্ডটো আমাৰ সকলোৰে হাতত আছে আৰু আধাৰ কাৰ্ড আপডেট কৰিব লাগিব বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা প্ৰশ্ন আহি যায় যে আমিও আধাৰ কাৰ্ড আপডেট কৰিব লাগিব নি। আৰু আধাৰ কাৰ্ড যদি আপোনালোকে আপডেট কৰিব লাগিব তেনেহ'লে কোনবিলাক বস্তু আপুনি আপডেট কৰিব লাগিব বা আপোনালোকৰ আধাৰ কাৰ্ডটো আপুনি আপডেট কৰিবলগীয়া হৈছেনে নাই হোৱা সেইটো আপুনি কেনেকৈ চেক কৰিব পাৰিব। এই সকলোখিনি কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকৰ আধাৰ কাৰ্ডটো আপুনি আপডেট কৰিবলগীয়া হৈ আছে নি, কেনেকৈ নিজে চেক কৰিব লাগিব বা নিজে চেক কৰিব পাৰিব সেইটো বিষয়ে আমি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত আপোনাক দেখুৱাই দিম। আৰু আপডেট কৰিবলগীয়া থাকিলে আপোনালোকে কি নথিপত্ৰ দি সেইটো ঘৰতে ফ্ৰীতে কেনেকৈ আপডেট কৰিব লাগিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ ডিটেইলছত জানিব পাৰিব। গতিকে আধাৰ কাৰ্ড থকা প্ৰত্যেক লোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যিটো টোটেলি ফ্ৰী হয়, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেটো দি থাকোঁ, স্কলাৰশ্বিপ ৰিলেটেডে হওক বা জব ৰিলেটেডে হওক আপডেটো আপোনালোকক দি থাকোঁ। গতিকে টোটেলি ফ্ৰী হয়, সোনকালে আমাৰ ফ্ৰী হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। মই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। আধাৰ কাৰ্ড আমাৰ এনেকুৱা এটা ডকুমেণ্ট যিটো আমি আপডেট কৰি থোৱাটো প্ৰয়োজনীয়। মানে আপোনাৰ আধাৰ কাৰ্ডটোত যদি কিবা খেলিমেলি হৈ আছে, কিবা যদি আপোনাৰ ভুল হৈ আছে, এইসমূহ বস্তু আপোনালোকে ততাতৰীয়াকৈ কাৰেকশ্যন কৰি লোৱা বা আপডেট কৰি লোৱাটো আপোনালোক সকলোৰে কাৰণে বা আমাৰ সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয়। কাৰণ এই নথিপত্ৰটো আপুনি যদি ক'ৰবাত দিবলৈ যায় আৰু কেনেবাকৈ যদি আপোনাৰ কিবা ধৰি লওক ইনফৰ্মেশ্যন তাত ইনকাৰেক্ট ওলায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই কামটো নহ'ব আৰু আকৌ আপুনি আধাৰ কাৰ্ড আপডেট কৰিবৰ কাৰণে বা কাৰেকশ্যন কৰিবৰ কাৰণে আপুনি দৌৰা মেলা কৰিব লাগিব। এতিয়া আধাৰ কাৰ্ডটো কোনসকল লোকে আপডেট কৰিব লাগিব? যিসকল লোকৰ আধাৰ কাৰ্ডটো বনোৱা অলম'ষ্ট 10-11 বছৰ হৈ গ'ল। মানে এতিয়া আপোনাৰ যদি আধাৰ কাৰ্ডটো আপুনি 2016 চনৰ আগতে বনাইছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডটো আপুনি আপডেট কৰিব লাগিব। এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট কৰিবলগীয়া হৈছে নে নাই হোৱা সেইটো বিষয়ে আমি ভিডিঅ'টোৰ শেষলৈ আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনালোকক মই কেইটামান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিলোঁ যে কোনসকল লোকৰ আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া হৈ নাথাকিলেও আপডেট কৰাটো বাধ্যতামূলক বা আপডেট কৰি লোৱাটো ভাল। আপোনাৰ যদি আধাৰ কাৰ্ডটো আপুনি বনাওঁতে যিটো এড্ৰেছ দিছিলে এতিয়া যদি আপোনালোকৰ যিটো এড্ৰেছ সেইটো চেঞ্জ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ আপডেট আপুনি সেইটো কৰাটো প্ৰয়োজনীয়। কাৰণ আপোনাৰ আধাৰ কাৰ্ডটোত যিটো এড্ৰেছ দি ৰাখিছে সেইটোতে পুৰণা এড্ৰেছ হৈ গ'ল আৰু আপুনি য'ত এতিয়া বসবাস কৰি আছে তাৰ যদি এড্ৰেছ দি নথয় তেনেহ'লে আপুনি পিছত প্ৰব্লেমত কেতিয়াবা পৰিব পাৰে। ছেকেণ্ডটো আপোনালোকে ভুল কৰে আধাৰ ৰিলেটেড, সেইটো হৈছে আপোনালোকৰ যিটো মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰি ৰাখিছে বা যেতিয়া আপুনি আধাৰ কাৰ্ডটো বনাইছিলে যিটো মোবাইল নম্বৰ দি আপুনি আধাৰ কাৰ্ডটো বনাইছিলে সেই মোবাইল নম্বৰটো বহুতৰে কি হ'ল হেৰাই গ'ল বা বহুতৰে সেই মোবাইল নম্বৰটো ডিএক্টিভেট হৈ গ'ল। এতিয়া সেই ফোন নম্বৰটো বেলেগ কোনোবাই চলাই আছে বা কোম্পানীয়ে বেলেগ মানুহক দি দিলে। কেতিয়াবা আপোনাৰ আধাৰ কাৰ্ডটো যেতিয়া OTP বিচৰা হয় কিবা কাৰণত তেতিয়া কি হয় সেই OTPটো সেই আগৰ নম্বৰটোলৈ যায় আৰু আপুনি যেতিয়া মানুহজনলৈ ফোন কৰে সেই মানুহজনে কেতিয়াও আপোনাক OTP নিদিয়ে। আৰু যিহেতু OTP নিদিয়াটোৱে ভাল কথা, কাৰণ কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাক OTP বিচাৰিলে আপুনি কেতিয়াও দিব নালাগে। গতিকে আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যদি আপোনাৰ এতিয়া যিটো চলাই থকা ফোন নম্বৰ সেইটো যদি লিংক হৈ থকা নাই আপুনি সেইটো আপডেট কৰি লোৱাটো প্ৰয়োজনীয়। আপোনাৰ আধাৰ কাৰ্ডখন যেতিয়া আপুনি বনাইছিলে আপোনাৰ যিখন ফটো আছিলে সেই ফটোখন আৰু এতিয়া আপোনাৰ চেহেৰাটোৰ মাজত কোনো ধৰণৰ বোলে মিলেই নাই, তেতিয়া বোলে বহুত আপুনি শকত আছিলে এতিয়া ক্ষীণ হৈ গ'ল বা তেতিয়া চেহেৰাটো আপোনাৰ বেলেগ আছিলে এতিয়া বেলেগ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ যিখন আধাৰ কাৰ্ডৰ ফটো সেইখন আপুনি আপডেট কৰি ল'ব লাগে। কাৰণ আপোনালোকৰ কেতিয়াবা আপুনি সমস্যাত পৰিব পাৰে বা আপুনি কেতিয়াবা ক'ৰবাত আকৌ দৌৰা মেলা কৰি আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া হ'ব পাৰে। গতিকে এইখিনি হৈছে এনেকুৱা কাম যিখিনি আপোনালোকক আধাৰ কাৰ্ডটো আপডেট কৰিবলৈ নক'লেও আপুনি কৰি থোৱাটো প্ৰয়োজনীয়। এতিয়া আহোঁ আপোনালোকৰ আধাৰ কাৰ্ডটো যদি আপডেট কৰিবলগীয়া হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো কেনেকৈ আপডেট কৰিব লাগিব। তাৰ আগতে বহুতে মোক এটা কুৱেশ্যন সুধি আছিলে যে আধাৰ কাৰ্ডটো যদি আমি আপডেট কৰি নলওঁ তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ পইচা, অৰুণোদয় আঁচনিৰ পইচা বা চৰকাৰৰ যিকোনো ধৰণৰ বেনিফিটছ আমি পোৱাত অসুবিধা হ'ব নেকি? হয়, সেইটো হ'ব পাৰে। কাৰণ আপোনালোকৰ যদি আধাৰ কাৰ্ডটোত কিবা খেলিমেলি থাকে তেতিয়া কি হয় চৰকাৰে হঠাৎ আপোনাৰ যিখন আঁচনিৰ পইচা সেইটো তেওঁলোকে বন্ধ কৰি দিব পাৰে বা আপোনাৰ বেংক একাউণ্টৰ পৰা আনলিংক হৈ যাব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে।
তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেফ এণ্ড সিকিউৰ হৈ থাকিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটো যদি আপডেট কৰিবলগীয়া হৈ আছে আপুনি আপডেট কৰিব লাগিব। এতিয়া কেনেকৈ আপুনি চেক কৰিব সেইটো মই আপোনাক দেখুৱাই দিওঁ। এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো ডকুমেণ্টছ আপডেট কৰিবলগীয়া হৈ আছে নে নাই আপুনি কেনেকৈ চেক কৰিব তাৰ কাৰণে আহিব লাগিব আপুনি আধাৰ কাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট uidai.gov.in ৱেবছাইটটোৰ লিংকটো মই পাৰিলে ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোত আহি যাব। অহাৰ পাছত ইয়াত যিটো ওপৰত আপুনি চাইডে কৰ্নাৰত আপুনি দেখিব মাই আধাৰ বুলি ইয়াত আপুনি ডকুমেণ্টছ আপডেট বুলি এটা অপশ্যন পাব। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে ইয়াত চাব পাৰে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14/6/2026 জুনলৈকে আপোনাৰ প্ৰচেছটো ফ্ৰী আছে। এতিয়া আমি ক্লিক টু ছাবমিট অপশ্যনত ক্লিক কৰাৰ আগতে হোৱাট টু ছাবমিট অপশ্যনত ক্লিক কৰিলে আপুনি চাব পাৰিব যে আপুনি ইয়াত কি ডকুমেণ্টছ দিব পাৰে। যেতিয়া আপুনি ডকুমেণ্টছ আপডেট কৰিব তাত আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ দিব লাগিব। যেনে আপোনাৰ ৰেচন কাৰ্ড দিব পাৰে, ভোটাৰ আইডেণ্টি কাৰ্ড দিব পাৰে, গভৰ্ণমেণ্ট ইছ্যু আইডেণ্টি কাৰ্ড বা চাৰ্টিফিকেট হেভিং এড্ৰেছ য'ত এড্ৰেছ আছে যিখন চাৰ্টিফিকেট সেইখন দিব পাৰে। আপুনি ইণ্ডিয়ান পাছপৰ্ট দিব পাৰে, লগতে পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ছেকেণ্ডেৰী অৰ ছিনিয়ৰ স্কুল মাৰ্কশ্বিট, স্কুল লিভিং চাৰ্টিফিকেট, হেভিং ফটোগ্ৰাফ য'ত ফটোগ্ৰাফ থাকে এখন দিব পাৰে, গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টিটি কাৰ্ড, চাৰ্টিফিকেট ছাৰ্ভ এজ অনলি প্ৰুফ অফ আইডেণ্টিটি এনেকুৱা ধৰণৰ বহুতবিলাক আপুনি ডকুমেণ্ট দিব পাৰে। লগতে ইলেক্ট্ৰিচিটি, ৱাটাৰ বা গেছ বিলো দিব পাৰে লাষ্ট 3 মান্থৰ, বেংক বা পোষ্ট অফিচৰ পাছবুক দিব পাৰে, ৰেণ্ট, লিজ বা লিভ লাইচেঞ্চ এগ্ৰিমেণ্ট ছাৰ্ভ এজ প্ৰুফ অফ এড্ৰেছ অনলি আপোনালোকে এইবিলাক ডকুমেণ্টছ আপুনি দিব পাৰে। ফৰ ডিটেইলড লিষ্ট অফ একচেপ্টেবল আইডেণ্টিটি এণ্ড এড্ৰেছ ডকুমেণ্ট আপুনি ইয়াত যদি ক্লিক কৰে তেনেহ'লে আৰু ডকুমেণ্টছ আপোনালোকে লাভ কৰিব যিবিলাক আপোনালোকে ইয়াত ছাপৰ্টিং ডকুমেণ্টছ হিচাপে দিব পাৰিব। গতিকে আপুনি চাব পাৰে সকলোবিলাক ইয়াত ডকুমেণ্টছ তেওঁলোকে উল্লেখ কৰি থৈছে। এতিয়া আমি ক্লিক ছাবমিট অপশ্যনটোত যদি ক্লিক কৰি দিওঁ তেতিয়া আমাক প্ৰথমে লগ ইন কৰিবলৈ ক'ব। আমি এতিয়া লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰোঁতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু কেপচা কোডটো ফিল কৰি লগ ইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। লগ ইন উইথ OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰ তালৈ এটা OTP যাব। সেই OTPটো আপুনি এণ্টাৰ কৰিব লাগিব। লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে ইয়াত ডকুমেণ্ট আপডেট বুলি আপোনাৰ অপশ্যন আহি যাব। ইয়াত যিটো ডকুমেণ্ট আপডেট অপশ্যন দেখিছে ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে এতিয়া আপুনি চাব পাৰে মই যিটো লগ ইন কৰিছোঁ মোৰ ইয়াত ডকুমেণ্ট আপডেট কৰিবলৈ অহা নাই। কিন্তু আপোনাৰ যদি ডকুমেণ্ট আপডেট কৰিবলৈ আহি থাকে কেনেকৈ আহিব মই আপোনাৰ স্ক্ৰীনত দেখুৱাই দিছোঁ। আপোনাৰ যদি ডকুমেণ্টছ আপডেট কৰিবলগীয়া হৈ থাকে এনেকৈ ওলাই যাব ইউৰ আধাৰ নিডছ ডকুমেণ্ট আপডেট কাইণ্ডলি ক্লিক হিয়াৰ টু আপলোড ইউৰ প্ৰুফ অফ আইডেণ্টিটি এণ্ড প্ৰুফ অফ এড্ৰেছ ডকুমেণ্টছ মানে আপুনি প্ৰুফ অফ আইডেণ্টিটি বা প্ৰুফ অফ এড্ৰেছ ডকুমেণ্টছৰ ভিতৰত কিবা এটা আপুনি আপলোড কৰিব লাগিব। যদি আপোনাৰ ওপৰত এনেকৈ ৰঙাকৈ ওলাই থাকে ইউৰ আধাৰ নিডছ ডকুমেণ্টছ আপডেট বুলি যদি ওলাই থাকে তেতিয়া আপুনি এইখিনি কাম কৰিব লাগিব। আৰু কৰিবলৈ হ'লে আপুনি কি কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰিব চিম্পলি। তাৰপৰা ইয়াত আপোনাৰ নাম ওলাব, আপোনাৰ জেণ্ডাৰ ওলাব, ডেট অফ বাৰ্থ ওলাব, লগতে আপোনাৰ এড্ৰেছ ওলাব। আই ভেৰিফাই ডেট এবভ ডিটেইলছ আৰ কাৰেক্ট বুলি অপশ্যনটো ক্লিক কৰিব। তাৰপৰা আকৌ নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপৰা ইয়াত চাব পাৰে গাইডলাইনছ ফৰ আপলোডিং ডকুমেণ্টছ আহিছে। ইয়াত ডকুমেণ্ট চাইজ আপোনাৰ 2 MB ভিতৰত হ'ব লাগিব আৰু JPG, PNG আৰু PDF ফৰ্মেটৰ ভিতৰত হ'ব লাগিব। মানে আপোনাৰ JPEGত হ'ব লাগিব নহবা PNGত হ'ব লাগিব বা PDFত হ'ব লাগিব। যদি আপুনি JPGত আপলোড কৰে তেনেকুৱা ক্ষেত্ৰত এৰৰ আহিব মনত ৰাখিব। তাৰপৰা আপুনি ইয়াত প্ৰুফ অফ আইডেণ্টিটিৰ কাৰণে আপুনি কি ডকুমেণ্টছ দিব পাৰিব চাব পাৰে। সকলোবিলাক ইয়াত ডকুমেণ্টছ দি দিছে। ইয়াৰ ভিতৰত কোনোবা এটা ডকুমেণ্টছ আপুনি দিলেই হ'ব। পেন কাৰ্ডো দিব পাৰে বা পেন কাৰ্ডো যদি আপোনাৰ আছে পেন কাৰ্ডো দিব পাৰে। যিকোনো ধৰণৰ ডকুমেণ্টছ ইয়াৰ ভিতৰত থকা এটা আপুনি দিলেই হ'ব। লগতে ইয়াত আপোনাৰ যিটো চাইজ আছে মই ক'লোৱে আপোনাৰ 2 MB ভিতৰত হ'ব লাগিব। তেনেকৈ আপোনাৰ আপলোড প্ৰুফ অফ এড্ৰেছতো আপোনাৰ তেনেকৈ ডকুমেণ্টছ আছে। আপুনি ইয়াৰ ভিতৰত কোনোবা এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ৱাটাৰ বিল আপুনি দিব পাৰে, লগতে আপুনি ইয়াত ইণ্ডিয়ান পাছপৰ্ট দিব পাৰে, গেছ কানেকশ্যনৰ বিল আপুনি দিব পাৰে। মানে ইয়াত থকা যিকোনো এটা ডকুমেণ্টছ আপোনালোকে চিম্পলি ফটো মাৰিব বা স্কেন কৰিব আৰু ধুনীয়াকৈ আপোনালোকে আপলোড কৰি দিব। যিটো ডকুমেণ্টছত বোথ ছাইড দিয়াটো প্ৰয়োজনীয় সেই ডকুমেণ্টছ আপুনি বোথ ছাইড দিব মনত ৰাখিব। আৰু আপুনি ডকুমেণ্টছখিনি ইয়াত দি মেলি তাৰপৰা আই হিয়াৰ বাই গিভেন মাই কনচেণ্ট অপশ্যনত ক্লিক কৰি নেক্সট অপশ্যনত ক্লিক কৰিব আৰু তাৰপৰা আপুনি বাকীখিনি প্ৰচেছ কৰিব আৰু আপোনাৰ যি ডকুমেণ্টছ আপডেট সেইটো প্ৰচেছৰ কাৰণে গুচি যাব। যদি আপোনাৰ এইকেইটা কাৰেক্ট হয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ডকুমেণ্টছ যিখিনি আছে সেইখিনি আপডেট হৈ যাব। যদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো লাগে যে ডকুমেণ্টছ আপডেটটো কেনেকৈ কৰিব লাগে ফুল প্ৰচেছটো যদি লাগে মোক আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই নিশ্চয় তাৰ ওপৰতো এটা ভিডিঅ' আহিবলগীয়া সময়ত লৈ আনিম। গতিকে এইটোৱে আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আধাৰ কাৰ্ড আপোনালোকৰ আপডেট কৰিবলগীয়া হৈ আছে সোনকালে আপুনি আপডেট কৰি ল'ব যদি আপডেট কৰিবলগীয়া নাই। আৰু যদি আপোনালোকক মই প্ৰথমতে যিখিনি কথা ক'লোঁ তাৰ ভিতৰত যদি কিবা কাম কৰিবলগীয়া আছে আপুনি সেইখিনি কৰি ল'ব। বাকী আপডেট কৰিবলগীয়া নাথাকিলে আপোনালোকে আপডেট নকৰিলেও কোনো ধৰণৰ প্ৰব্লেম নহয়। এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু 2টা ভিডিঅ' ওলাই আছে। এই 2টা ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয়। নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।